গাড়ী চফা দেখিছেনে ৰুটি বনাওতে অঘটন এয়া হৈছে আচাৰ মই এই ভিডিও ক্লিপটো কি কাৰণে বনালো জানেনে হেদিনা এটা কমেন্ট পাইছিলো পুৱাতে বিস্কুট খাবলৈ অহা চৰাইজাক আমাৰ ঘৰত এয়া চাওকচোন আৰু আজি ভিডিওটি এনেকৈ আৰম্ভ কৰিছো অসমীয়া বুৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিও মাজলৈ সকলোকে স্বাগতম জনালো এতিয়া প্ৰথমে ৰুটি বনাই লওঁ আজি সোনকালে যামগে বুলি কৈছে কামলে আৰু সেই কাৰণে এতিয়া পটাপট মানে ৰুটি বনাওগৈ এতিয়া গা পা ধুই আহি আৰু মানে মানুহজনী এনেকা হৈ ললো দেই এতিয়া ঠাণ্ডা লাগিছে মোৰ ভাবা ঠাণ্ডা মানে বহুত বেছি পৰিছে এইফালে চাওকচোন চাওক কি ধুনীয়া এটা বস্তু দেখুৱাইছো এই প্ৰাণীটি সদায় আমাৰ ঘৰলৈ আহে দেখিছেনে বাৰু হেই আমি কুইটোৱে খেদিলে কেৰকেটুৱা হয় দেই বন্ধুসকল আপোনালোকক অকণমান দেখুৱালো আৰু এইফালে লগালগ মই উলিয়াই আৰু আচাৰ ৰ'দত দি ৰাখিছোঁ এই আচাৰ বনাইছিলোঁ নহয় আচাৰখিনি এনেকৈ মই শুকুৱাই আছোঁ ৩-৪ দিন ধৰি শুকুৱাব লাগিব তেতিয়া কিন্তু বহুত ধুনীয়াকৈ ৰাখিব পাৰিম বছৰ জোৰা ধৰি এইফালে হৈছে পখিলা ফুলৰ ৰস চুহি খাই আছে এইফালে চাওক গাড়ীখনৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল এইফালে আমাৰ এওঁ চিলিণ্ডাৰ ধুই আছে কি কাৰণে বেয়া হ'ল পিছত কৈ আছোঁ দেই বন্ধুসকল এতিয়া মই ৰুটি বনাবলৈ আহিলোঁ পাকঘৰলৈ এইটো যে গামলা এইডোখৰ কেনেকুৱা ফুলা নিচিনা হৈ গ'ল এতিয়া ৰুটিখিনি বনাই থাকোঁ আৰু আপোনালোকে অকণমান উপভোগ কৰকচোন চফা মৰিলোঁ এই চবেইটো কেলেনো এইখন মানে আনি থৈ না ঐ চাব দেই কি হ'ল কেমেৰাটো আনি দিওঁ সোমাই গ'ল আপোনালোকে সঁচাকৈ ভাবিছে নহয় জানো মই ভৰিত দুখ পালোঁ বুলি কিন্তু সেইটো নহয় দুখ পোৱা নাই মই এই ভিডিঅ' ক্লিপটো কি কাৰণে বনালোঁ জানেনে সেইদিনা এটা কমেণ্ট পাইছিলোঁ তাত লিখিছে যে তুমি ইমান কুকুৰ মেকুৰী পোহা তোমাকে দেখোন কামুৰিলে বাৰু দিয়ক কিন্তু মই শিকাই থোৱা নাই যে মোক কুকুৰটোৱে নেকামুৰিব বা মোক মেকুৰীজনীয়ে নেকামুৰিব বা মোক সাপডালে নুফুটিব সেইটো কিন্তু মই শিকাইতো থোৱা নাই প্ৰাণীবিলাকক শিকাই থৈছোঁ জানো বাৰু দিয়ক অকস্মাত কেতিয়াবা অঘটন হৈ যায় মানুহৰ হয় সেইদিনা মই মেকুৰীজনী ভৰিত গছকি দিলোঁ তেতিয়া মোক মেকুৰীজনীয়ে কামুৰি দিলে আৰু অকণমান দুখ পালোঁ আৰু অকণমান কষ্টও পালোঁ বাৰু হস্পিটেল গ'লোঁ আৰু বেজি ল'লোঁ ভাল হৈ গ'ল কিন্তু নিগেটিভকৈ কমেণ্ট কৰিব নালাগে কিন্তু তেনেকৈ কমেণ্ট কৰিলে মোৰ মনটোত অকণমান আঘাত পাওঁ আৰু আপোনালোকৰ কমেণ্টবিলাকনো কি কাৰণে দিবলৈ কওঁ আপোনালোকে বেয়া ভাল সেইটোহে বিচাৰ কৰিবলৈ কওঁ কিন্তু মনত দুখ লগাকৈ নিলিখিব আৰু বেয়া লাগে তেনেকৈ ক'লে মানে আৰু এতিয়া মই ভৰিত দুখ পোৱা নাই ভৰিত দেখুৱাই দিছোঁ সেই ক্লিপটো এইটো কাৰণতে বনালোঁ আপোনালোকলৈ যে আপোনালোকে তেনেকৈ নিগেটিভকৈ নল'ব কিন্তু কথাষাৰ কোৱাৰ কাৰণে বেয়া নাপাব মইতো বস্তুখিনি শিকাই থোৱা নাই ন কাৰণ যদি শিকাই থোৱা হ'লেতো মোক সকলোখিনি তেওঁলোকে কামেই কৰি দিলেহেঁতেন জন্তুবিলাকে মোক কামেই কৰি দিলে হয় এতিয়া মই খকা খুন্দাকৈ মোৰ মানুহজনলৈ বুলি ৰুটি বনাই আছোঁ দেই আৰু এয়া চাওক মই এতিয়া ৰুটি বেলি আছোঁ আৰু বেলি থকা সময়তে এটা কথালৈ মনত পৰিল ধুনুৱে কালি কৈছিল বোলে পৰীক্ষা আছে আৰু তাকে তালৈ মই বস্তু কেইটামান দি পঠাম বুলি ভাবিছিলোঁ আৰু দিবগৈ পৰা নাই সঁচাকৈ ল'ৰা ছোৱালীৰ কাৰণে যে মাক দেউতাকৰ বহুতখিনি সপোন থাকে নহয় জানো এতিয়া মই পাকঘৰটো অকণমান আপোনালোকক এনেকৈ দেখুৱাইছোঁ এগৰাকী ছাবস্ক্ৰাইবাৰে মোক ৰিকুৱেষ্ট কৰিছিলে আপোনালোকৰ পাকঘৰটো অকণমান দেখুৱাবচোন বাইদেউ আপোনাৰ কিচেনটো খুব ধুনীয়া লাগে হয় দিয়ক বন্ধুসকল এইটো হৈছে মডেলাৰ কিচেন সেই গতিকেলৈ অকণমান দেখুৱাইছোঁ কিন্তু চাফা কৰি থোৱা নাই কিচেনটো বেয়া নাপাব বেলেগ এদিনা আকৌ ভালকৈ দেখুৱাম এনেই অকণমান কেমেৰাটো ঘূৰালোঁ আৰু এফালে ৰুটি পুৰি আছোঁ আপোনালোকে দেখিছে এয়া চাওক কেৰাহীখন পাতি লৈছোঁ আৰু ৰুটিকেইটা বেলি পুৰি এওঁলৈ যোগাৰ কৰি লওঁ আৰু লগালগ পুৰিলোঁ ৰুটিও মানে এনেকুৱা হ'ল এটা ফুলিলে আৰু এটা নুফুলিলে এনেকুৱা ধৰণৰ হৈ পৰিলে বেকেটা বেকেটিকে আৰু পুৰিছোঁ এয়া চাওকচোন ইমান মৰম লাগিছে নহয়নে আৰু ৰাতিপুৱা সাঁজটো আমাৰ এনেকৈ আজি যাব বুলি ক'ব লাগিব আৰু বিশেষ তেনেকৈ একো খানা নেৰান্ধো আৰু ৰুটি দিয়ে খাব লাগিব আৰু কাম বন আছে যেতিয়া নহয় বহুতখিনি এয়া যোগাৰ হৈ গ'ল আমাৰ এওঁলৈ টেবুলতে ৰেডি কৰি থলোঁ কিন্তু এওঁ এতিয়া কৈছে কি অকণমান সময় পিছতহে খাম কিন্তু বন্ধুসকল কালি চিলিণ্ডাৰ ভৰাই মোৰ গাড়ীখন অৱস্থা একেবাৰে বেয়া কৰি পেলালে এয়া চাওকচোন একদম মানে কান্দু কান্দু লাগি গৈছেগৈ ইমানেই বেয়া এটা গোন্ধ ওলাইছে নহয় চিলিণ্ডাৰ যিটো তেল বেয়া তেল সেইটো পৰিলে সেইকাৰণে এতিয়া এওঁ বডি স্প্ৰে লৈছে আজিৰ পৰা তেনেকুৱাবোৰ আনিবা চাই মেলি ননাৰ কাৰণে এতিয়া গোন্ধটো কেনেকুৱা ওলাইছে দেখিছা নহয় গাড়ীখন বৰবাদ চফা
এটা চিলিণ্ডাৰ চফা কৰি পেলালে মানে চোতালখন আৰু ঘৰটো বহুত গোন্ধাইছে। এতিয়া আমাৰ এওঁক খুৱাই বুৱাই পঠালোঁ আৰু এতিয়া পাতি এখন লৈ ওলাই আহিছোঁ ৰ'দলৈ বুলি। ৰ'দ যেতিয়া নহয় দিছে, ঠাণ্ডা দিনৰ বতৰ, অকণমান বহিম বুলি ভাবিছোঁ আৰু আচাৰখিনিও উলিয়াই লৈছোঁ লগতে। আচাৰ সোমোৱাই থওঁ বুলি বৈয়ামত, আৰু এইকেইদিন আচাৰ বনাই ৰাখিছিলোঁ আৰু আপোনালোকে দেখিছেই বিধ আচাৰ বনোৱা হৈছে। সেইকাৰণে ভাবিলোঁ আজি এনেকৈ মানে এই বৈয়ামত সোমোৱাই ৰাখিম বুলি ভাবিলোঁ। আৰু বৰ বেছিকৈ ৰ'দত নিদিওঁ, 3-4 দিন দিলোঁ। আৰু এইফালে দেখি আছোঁ শুকাই আছে। আচাৰখিনি হৈছে চিচাৰৰ বৈয়াম, ইমানকৈ আনিছে চাওকচোন। বৈয়াম কিমান আনিছে চাব দেই। এটা আনিবলৈ কওঁতে 4টা নে 5টা লৈ আহিছে হপায়। এয়া চাওক, এইটো কিন্তু বৰ ধুনীয়া লাগিছে দেই, ফুল লগা দেখিছেনে? এইবিলাক বোলে 70 টকাকৈ লৈছে এটা বৈয়ামত, দেখিছেনে? 4টা লৈ আহিছে, এনেকুৱা ফুল লগা 2টা আৰু ফুল নলগা 2টা, 4টা লৈ আহিছে। এতিয়া এটাহে লাগে মোৰ। মই কিন্তু এতিয়া অকণমান গৰম পানীয়ে ধুই ল'ম। গৰম পানীত ধুই পিনে যদি ইয়াত সোমোৱাই থ'ব পৰা যায় নহয় আছে, বহুত দিন যাব আৰু বটলটোৰ কাৰণে সুৰক্ষিত হৈ থাকিব, সোনকালে নাফাটে মানে। সেইকাৰণে অকণমান ধুই ল'ম। গৰম পানীয়ে অকণমান এনেকৈ ধুই লৈছোঁ। বৰ বেছি গৰম নহয় বাৰু দেই, অমিলি গৰম। আপোনালোকে এনেকৈ ধুই ল'ব চিচাৰৰ বৈয়াম। মই অকণমান ভালকৈ ধুব লাগিব, কেমেৰাটো ৰাখিব লাগিব। এতিয়া ধুই পখালি ল'লোঁ। এয়া এইখিনি হৈছে আচাৰখিনি। সেইদিনা বনাইছিলোঁ নহয়, মই কেইবাটাও ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াই থৈছোঁ কেনেকৈ বনাইছিলোঁ। এই কালাৰ চাওকচোন কি ধুনীয়া হৈ গ'ল। এনেকৈ মানে 4 দিনমান মই ৰ'দত দিলোঁ দেই। ৰ'দত দি এতিয়া সোমোৱাই থ'ম আৰু বৈয়ামত, আৰু ৰ'দত নিদিওঁ আৰু। এতিয়া খাইহে থাকিম আৰু। বহুত টেষ্টি হৈছে খাবলৈ। কালি কিন্তু আমাৰ এওঁ খাইছে, কৈছে বোলে বহুত ধুনীয়া লাগিছে দেই বোলে খাবলৈ। মই আচাৰখিনি এনেকৈ সোমাই ৰ'দত দি লওঁ, বহুত বেছি ৰ'দ দিছে। কিবা আহিছে হ'বলা, বৰ চিঞৰ বাখৰ কৰি আহিছে। ব'লকচোন অকণমান আপোনালোককো দেখুৱাই দিওঁ। এয়া চাওকচোন, কৃষ্ণ প্ৰভু, দেখিছেনে বাৰু? একেবাৰে গাড়ীত সকলোবোৰ বস্তু লৈ আহিছে বিক্ৰী কৰিবৰ কাৰণে। এইবিলাক বোলে হেনো কিবা ফাইনেন্সতো দিয়ে বোলে দেই বন্ধুসকল। কেনেকুৱানো কি ওলাইছে আৰু নাজানো। এতিয়া মোৰ সকলোখিনি কাম বন কৰি আজৰি আৰু এতিয়া ভাত বনাবলৈ আছে, কিন্তু মই আজি অকলে খাম। আমাৰ এওঁ দুপৰীয়া নাহে, আৰু সেইকাৰণে মানে ফুলনি বাৰীখনলৈ অকণমান আহিছোঁ। ইয়াত কিন্তু একেবাৰে ঘাঁহৰ তলিত বৰ ধুনীয়া ফুল এপাহ ফুলিছে কিন্তু আমাৰ এইপাহ চাওকচোন, একেবাৰে সৰু গছজোপা। এইপাহ দেখিছেনে? ইমান ধুনীয়া কালাৰ চাওকচোন, ইমান ভাল লাগিছে নহয়। আৰু এইজোপা এতিয়াহে মোৰ বহুত বেছি মৰম লাগিছে, বেছি ধুনীয়াকৈ ফুলিলে যে, ইমান ধুনীয়াকৈ ফুলিলে। তাকে এতিয়া মই কৰা খেতি এয়া চাওকচোন কি ধুনীয়া হৈ পৰিলে। সম্পূৰ্ণ খেতি বহুত ধুনীয়া হৈ পৰিছে। এইফালে পালেং শাক, ভাল লাগিছে নহয় জানো? এতিয়া আহি গ'লোঁ একেবাৰে 5 দৰ্জা মুখলৈ। এই শালিকীকেইটা চাওকচোন মোৰ লগত কেনেকৈ আছেহি, দেখিছেনে? মই য'তে থাকোঁ সিহঁতিও আহিব মানে মোৰ ওচৰলৈ, কাৰণ সিহঁতক খাবলৈ দিয়া হয় যে। মেধিদা কোনটো? মেধিদা পাৰিছানে? হা কি আকৌ বেগ লৈ ছিঙিব নেকি? বেগ লৈ ছিঙিব। অকণমানহে খাব। স্কুল গৈছিলা নে? গৈছিলা? ছিঙক টানি শুনিছা নাই? মেধিদা ছিঙক, কেইটামান লৈ যাওক। জলফাই ছিঙিবলৈ আহিছে, তাকে ছিঙিব নোৱাৰে, হাঁহিছে। আৰু সেইফালে ভয়ো কৰে বাৰু আহিবলৈ। বেগ এটা লৈ আনক, গৈ যাওক। কি কৈছে ন মেধিদা? কি কৈছে? ষ্টেপেদি উঠে এইফালে আকৌ এইটো, আৰু এইফালে ইহঁতক দম দিছে। আইজন বোলো যি আছে, মই ইয়াক নাই বুলিহে ভাবিছিলোঁ। আইজন পাৰিছে নাই ছিঙিব বাইদেউ? পাৰিছে নে কি বোলো ছিঙিব? ছিঙক লৈ যাওক, তাকো দিয়ক, আপুনিও লওক। ঘৰ ক'ত? সৰুটো সেইটো তোমালোকৰ নহয়। ইয়াত মানে বহিছোঁ এইটো কাৰণতে, বহুত ধুনীয়া এটা বতাহ মাৰে। ভাত সিজিলে আৰু তললৈ যাম। 5 দৰ্জা মুখতে অকণমান বহিছোঁ, আৰাম কৰিছোঁ। কাৰণ ইয়াত আৰাম কৰিলে বহুত ধুনীয়া দৃশ্য উপভোগ কৰিবলৈ পোৱা যায়। ভাল লাগে
দিয়কচোন আৰু ভাল দৃশ্যটো আপোনালোকক দেখুৱাই দিওঁ চাওক আমাৰ ঘৰত থকা সৰ্পডালে এনেকৈ ঘণ্টাজোৰা ধৰি শুই থকা দেখা গ'ল আৰু কি কাৰণে আৰাম কৰিছে বাৰু নাজানো দিয়ক কলপাতত এনেকৈ শুই আছে আজি এই কলগছজোপাত প্ৰায়ভাগেই উঠি থাকে বুলি ক'ব পাৰি কাৰণ মই ভিডিঅ' ক্লিপ কেইটামান আগবঢ়াইছিলোঁ আপোনালোকলৈ এইজোপাত উঠি থকা কিন্তু আজি নমা নাই যিকোনো ভাল লগা দৃশ্যবিলাকে আপোনালোকলৈ আগবঢ়াওঁ মই মোৰ ভাল লগাবিলাক দেই আপোনালোকৰ হয়তো বেয়াও লাগিব পাৰে মোৰ যিখিনি দৃশ্য মানে ভাল লাগে আৰু যিখিনি মই কৰি থাকোঁ আৰু কাম বন সেইখিনিয়ে আপোনালোকলৈ আগবঢ়াওঁ আৰু আমাৰ ঘৰত কি হৈছে কি নাই হোৱা সেইখিনি আগবঢ়াই দিওঁ কিন্তু কিছুমান মানুহে নিগেটিভকৈ লয় আৰু বেয়া এটা ঢালত লৈ গুচি যায় কিছুমান কথা আৰু দিয়ক আজি নকওঁ বেলেগ এদিনা ক'ম আৰু শগুনশাললৈ চাওকচোন শগুনে কি কয় আপোনালোকে এয়া কেনেকৈ উৰি আছে দেখিছেনে নীলা আকাশত ইমান ধুনীয়া লাগিছে হয়নে এনেকুৱাবিলাক দৃশ্য সঘনাই দেখিবলৈ পোৱা নাযায় কিন্তু বহুত বেছি আছে 8টামান ঘূৰিছে কিন্তু দেই ভয়ে লাগে আকৌ ক'ৰবাত মৰা বস্তু দেখা পালে মানে বোলে ঘূৰে বুলি কয় আৰু এতিয়া নীলা আকাশখন দেখুৱাই আৰু শগুনকেইটা দেখুৱাই ভিডিঅ'টি সামৰিব লাগিব বন্ধুসকল বৰ বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ